হয়, আমি আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কটন বিশ্ববিদ্যালয়ৰ শ্ৰেণীপ্ৰদান কাৰ্যসূচী ঘোষণা কৰিছোঁ। ইতিমধ্যে বিভিন্ন কলেজ বা বিশ্ববিদ্যালয়ে আমাৰ এই কাৰ্যসূচীক তেওঁলোকে আদৰণি জনাইছে। লগতে তেওঁলোকেও নিজৰ নিজৰ কলেজসমূহত কিছু কলেজে শ্ৰেণীপ্ৰদান কাৰ্যসূচী ঘোষণা কৰিছে। আজিৰ পৰা আমি এক অনিৰ্দিষ্টকালীন অনশনত বহিছোঁ। লগতে আমাৰ সকলো ছাত্ৰ সমাজ ওলাই আহিছে। আচলতে এইটো কটন বুলি ওলাই অহা নাই, আমাৰ লগত বিভিন্ন ধৰণৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত বহিছে। গতিকে মই আমাৰ যি চৰকাৰী পক্ষ আছে তেওঁলোকক মই সকীয়াই দিব বিচাৰিছোঁ যে তেওঁলোকে এই যিটো জাতিৰংগী বিধেয়ক সেইখন অতি শীঘ্ৰে এইখন নাকচ কৰিব লাগে, নহ'লে তেওঁলোকে আমাৰ ছাত্ৰ সমাজৰ ক্ষোভৰ বলি হ'বলৈ তেওঁলোকে বাধ্য হ'ব আৰু ভৱিষ্যতে আমাৰ যি আন্দোলন কাৰ্যসূচী অধিক তীব্ৰতৰ হ'ব। চাওক, তেখেতে যেতিয়া ছাত্ৰ সন্থাত আছিলে সেইটো এতিয়া আমাৰ বোধে মানে সেইটো তেওঁ এটা পলিটিকেল মাইলেজ পাবৰ কাৰণে তেওঁ তাত আছিলে। এতিয়া যিহেতু ইমান জাতীয়তাবাদ কৰি পেলাই তেওঁ এতিয়া ৰাষ্ট্ৰীয়তাবাদ কৰিবলৈ যোৱাৰ পিছতো এতিয়া অকণ হ'লেও তেওঁলোকৰ যদি চেতনাবোধ থকা হয় তেখেতৰ, আজি হ'লেও এশাৰী হ'লেও মাত দিলে হয়। এতিয়া চবেই এতিয়া তেখেতে কৈছে আমি জাতি বিৰোধী কাম কৰিব নিদিওঁ, কিন্তু এটা উশাহতে চিটিজেনশ্বিপ বিল এমেণ্ডমেণ্টখন আমি বাতিল কৰিম বুলি এটা উশাহতে কিয় কৰিব তেওঁ আজিলৈকে সাহস কৰা নাই। এই কটনৰ মজিয়াৰ পৰাই আমি বিৰোধিতা আমি আৰম্ভ কৰিছিলোঁ, যোনটো সময়ত তেখেত ইয়াত ফেলিচিটেশ্যন প্ৰগ্ৰেমত অহা কথা আছিলে, কিন্তু কোনোবাই এখন পোষ্টাৰ মাৰিছিলে সন্ধানহীন। আজি আপোনালোকে দেখিছে তেওঁ সঁচাকৈ সন্ধানহীন হৈ আছে। মানে আজিৰ দিনত তেওঁ সঁচাকৈ সন্ধানহীন। আৰু তেখেতক যোনটো মানে জাতীয় নায়ক উপাধি দিছিলে আছুৰ তৰফৰ পৰা, সেইটো মোৰ বোধে আমাৰ বোধে মানে সেই এতিয়া তেওঁলোকে আছুক অনুৰোধ কৰিছোঁ তেওঁলোকে এই টাইটেলটো তেওঁৰ পৰা উঠাই লওক, কাৰণ তেওঁৰ অকণোৱেই যোগ্যতা নাই। মই গুৱাহাটী কলেজৰ পৰা আহিছোঁ। ইয়াত কলেজ বুলি নহয়, সকলো ছাত্ৰ ছাত্ৰী সকলো অসমীয়া এজন দায়িত্ববান অসমীয়া হিচাপে সকলোৱে ওলাই আহিব লাগে। এইখন বিধেয়ক যিহেতু জাতিদ্ৰোহী বা আমাৰ অসমখন টুকুৰা টুকুৰা কৰাৰ এটা চেষ্টা, সেইটো আমি বিফল কৰিব লাগে। এই বিলখন অতি খুব শীঘ্ৰে আমি বাতিল কৰিব লাগে। আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেওঁক যিহেতু জাতীয় নায়ক বুলি কোৱা হৈছে, তেওঁ জাতীয় নায়কৰ কোনো যোগ্যই নহয়। তেওঁ বৰ্তমান স্থিতিত তেওঁ আগতে থাকিব পাৰে, তেওঁ নিজকে এতিয়া প্ৰমাণ কৰিবহে বাকী যে তেওঁ এজন জাতীয় নায়ক, প্ৰকৃত জাতীয় নায়ক। আৰু বাকী ছাত্ৰ সমাজে ছ'চিয়েল মিডিয়াত আন্দোলন কৰি লাভ নাই, সকলোৱে ওলাই আহি আমাক ওতঃপ্ৰোতভাৱে যোগদান কৰাটো আমি বিচাৰোঁ। সকলোৱে ওলাই আহক।